গাঁও পঞ্চায়ত ডিলিমিটেশ্যনক লৈ সৰব বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণাপুৰ ৰাইজ ধেমাজি জিলাৰ অন্যতম অঞ্চল হৈছে বৃহত্তৰ সোণাপুৰ অঞ্চল বৰদলনি উন্নয়ন খণ্ডৰ অধীনস্থ কচুতলি গাঁও পঞ্চায়তৰ অধীনত বৃহত্তৰ সোণাপুৰ অঞ্চল ক্ৰমে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ সোণাপুৰ ৰাজহৰ ৰাইজে জন্মলগ্নৰে পৰা উক্ত পঞ্চায়তৰ অধীনত ভোট প্ৰদান কৰা সমান্তৰালভাৱে বিভিন্ন চৰকাৰী কামকাজ কৰি আহিছে লক্ষণীয় বিষয় যে চৰকাৰে লোৱা পদক্ষেপ অৰ্থাৎ গাঁও পঞ্চায়ত ডিলিমিটেশ্যনৰ জৰিয়তে সোণাপুৰ অঞ্চলৰ 1 নম্বৰ 2 নম্বৰ সোণাপুৰ ৰাজহ গাঁও দুখন কচুতলি গাঁও পঞ্চায়তৰ পৰা কৰ্তন কৰি নৱগঠিত ডিপাই মহৰি কেম্পে গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে সোণাপুৰ ৰাইজে আজি বৃহত্তৰ সোণাপুৰ ৰাইজে ৰাইজমেল পাতে পূৰ্বৰ দৰে সোণাপুৰ ৰাজহৰ 6খনকৈ গাঁও কচুতলি গাঁও পঞ্চায়তত ৰাখিবৰ বাবে আৰু অঞ্চলটোৰ ৰাইজৰ মিলাপ্ৰীতিত বাধা প্ৰদান নকৰিবলৈ আহ্বান জনায় অন্যহাতে যদি চৰকাৰ অসুবিধা নহয় তেন্তে সোণাপুৰ ৰাজহ চক্ৰৰ 6খনকৈ গাঁও সাঙুৰি 9কৈ সোৱণশিৰি গাঁও পঞ্চায়ত নামেৰে কাৰ্যালয় স্থাপন কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনায় এই ক্ষেত্ৰত আমি আপোনালোকক আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ যে আমি পূৰ্বতে কচুতলি গাঁও পঞ্চায়তৰ অন্তৰ্গত আছিলোঁ বা অধীনস্থ আছিলোঁ বৰ্তমান চৰকাৰে যি ডিলিমিটেশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে নতুন পঞ্চায়ত গঠনৰ প্ৰস্তুতি চলাইছে বা ব্যৱস্থা চলাইছে এই ক্ষেত্ৰত আমাৰ সোণাপুৰ ক্ৰমে 1 নং 2 নং 3 নং 4 নং আৰু 5 নং 6 নং 6খন আমাৰ ৰেভিনিউ ভিলেজ আছে ৰাজহ গাঁও আছে 6খন ৰেভিনিউ ভিলেজক বা ৰাজহ গাঁৱক তেওঁলোক বুলি ক'বলৈ যাওঁতে এতিয়া যিসকলে মানে পঞ্চায়ত ডিলিমিটেশ্যনৰ কাৰ্যত জড়িত হৈ আছে এইসকলে আমাৰ 1ৰ পৰা 1 আৰু 2 নতুন এটা পঞ্চায়তত অন্তৰ্ভুক্ত কৰি 3 4 5 6 আকৌ পুৰণা পঞ্চায়ততে কচুতলি পঞ্চায়তত ৰাখি দিছে এই ক্ষেত্ৰত আমাৰ তীব্ৰ আমি বিৰোধ কৰিছোঁ যিহেতু আমি সোণাপুৰবাসী অঞ্চল হিচাপে বা সমগ্ৰ সোণাপুৰবাসী একেটা পঞ্চায়ততে একেলগ হৈ থকাটো বিচাৰোঁ আমি ভৱিষ্যতেও বিচাৰোঁ ভৱিষ্যতে আমি অতীততো আছিলোঁ আমি আপোনালোকৰ জৰিয়তে আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ যে নৱগঠিত যিটো ডিপাই মহৰি কেম্প নামাকৰণেৰে ডিলিমিটেশ্যনৰ জৰিয়তে নতুন পঞ্চায়ত গঠন কৰিছে এই ক্ষেত্ৰত আমাৰ 1 নং আৰু 2 নং সোণাপুৰক তেখেতলোকে তাৰ পৰা কৰ্তন কৰি দিব লাগে আৰু আমাৰ নামৰ ক্ষেত্ৰতো আমাৰ দ্বিমত আছে যিহেতু সোৱণশিৰি চিৰ প্ৰবাহমান গতিত সদায় বৈ আছে আৰু বয়ে থাকিব ভৱিষ্যতেও গতিকে সোৱণশিৰি নামেৰে যদি নামাকৰণ হয় নতুন পঞ্চায়তটি গতিকে আমি খুবেই ভাল পাম আৰু এইটো গ্ৰহণযোগ্য হ'ব আৰু লগতে আমি এই কথাটো স্পষ্টভাৱে ক'ব বিচাৰোঁ যিহেতু যিটো নতুন পঞ্চায়ত সোৱণশিৰি নামেৰে আমি গঠন হোৱাটো বিচাৰোঁ এই নতুন পঞ্চায়তত ক্ৰমে অসমাতী নেপালী ডিপাই তৰাজান চাপৰি 1 নং সোণাপুৰ 2 নং সোণাপুৰ 3 নং সোণাপুৰ 4 নং সোণাপুৰ 5 নং সোণাপুৰ আৰু 6 নং সোণাপুৰ এই ৰাজহ মেপকেইখনক বা ৰাজহ গাঁওকেইখনক যদি সাঙুৰি লৈ এটা নতুন পঞ্চায়ত সোৱণশিৰি নামেৰে নতুনকৈ গঠিত হয় এই ক্ষেত্ৰত ৰাইজ খুবেই সুখী হ'ব আৰু আমি এইটোও লগতে স্পষ্টভাৱে ক'ব বিচাৰোঁ এই নতুন পঞ্চায়তটো সোৱণশিৰি নামেৰে গঠন হওক আৰু লগতে সম্পূৰ্ণ সংৰক্ষণমুক্ত হওক আমি এইটো বিচাৰোঁ এতিয়া চৰকাৰে যিটো পঞ্চায়ত বিভক্তকৰণ যোনটো কাৰ্যসূচী হাতত লৈছে আমি এইটো ৰাইজে দুখ প্ৰকাশ কৰিছে এই কচুতলি গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ সোণাপুৰৰে ৰাজহ গাঁও 6 নং সোণাপুৰলৈকে 6টা গাঁও আছে ৰাজহ গাঁও আছোঁ এই 6টা ৰাজহ গাঁওখনক চৰকাৰে দুটা পঞ্চায়ততে বিভক্তকৰণ কৰি আমাৰ ইয়াৰ পৰা 2টা ৰাজহ গাঁও 2 নং আৰু 3 নং সোণাপুৰ তেনেকৈ এটা পঞ্চায়তত ৰাখি দিছে আৰু বাকী 3 আৰু 4 আৰু 5 আৰু 6 এটা পঞ্চায়তত ৰাখি আমাৰ এই ৰাজহুৱা সমাজ ব্যৱস্থাক মানে বিভক্তকৰণ কৰিছে গতিকে এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আমি সমূহ সোণাপুৰবাসী ৰাইজ এই ৰাজহ 6 নং ৰাজহ গাঁওসমূহ আমি একেলগতে থাকি একেটা পঞ্চায়ত আমি থাকিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু সোণাপুৰবাসী আৰু ওখমাটি নেপালী আৰু তাৰাজান NC আৰু চাপৰি গাঁও বুলি আমাৰ এইকেইটা গাঁৱত এটা পঞ্চায়ত আমি দাবী কৰিছোঁ আমাক সোৱণশিৰি নামেৰে তেখেতলোকে আমাক এই নামাকৰণ দি আমি এটা পঞ্চায়ত আমি গঠন কৰিবৰ কাৰণে আমি সকলো ৰাইজে আমাক পঞ্চায়তটো লাগে বুলি আমি দাবী কৰিছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে।